হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকল মহিলাই 10,000 টকাকৈ লাভ কৰিব আত্মসহায়ক গোটৰ আণ্ডাৰত, তেওঁলোকৰ ইয়াত চাবলৈ পাইছে আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা, বা তেওঁলোকৰ যেতিয়া অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তাৰপিছত যেতিয়া তেওঁলোকে লগ ইন কৰিব, তেতিয়া তেওঁলোকৰ ইয়াত আহিলে চাব পাৰিব আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা, বা ইয়াত যদি তেওঁলোকৰ নাম বা বয়স যিকোনো এটা ভুল হৈ আছে তেনেহ'লে তেওঁলোকে কাৰেকশ্যন কৰিব পাৰিব। আৰু তেওঁলোকৰ ইয়াত এটা আপডেট কৰিব লাগিব, সেইখন হ'ল তেওঁলোকৰ আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব। কাৰণ তেওঁলোকৰ যিহেতু বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক নাথাকিলে তেওঁলোকে 10,000 টকা লাভ নকৰে। সেইকাৰণে তেওঁলোকৰ ইয়াত যেতিয়া আহিব, পোনপ্ৰথমে লোকেশ্যনটো তেওঁলোকৰ ৰুৰেল নে আৰবান, যদি নগৰীয়া হয় তেনেহ'লে আৰবান এনেকৈ চিলেক্ট কৰি দিব লাগিব, আৰু গ্ৰামাঞ্চল হ'লে ৰুৰেল। আৰু ইয়াত কিছুমান তেওঁলোকৰ পোষ্ট অফিচ বা ডিষ্ট্ৰিক্ট কিছুমান ইয়াত যদি চিলেক্ট হোৱা নাই তেনেহ'লে চিলেক্ট কৰি দিব। আৰু ইয়াত তেওঁলোকৰ আধাৰ কাৰ্ডখন ইয়াত পোনপ্ৰথমে চিলেক্ট কৰি দিব। যদি আধাৰ কাৰ্ড নাই, যিসকলে NRCৰ বায়'মেট্ৰিকৰ কাৰণে আধাৰ কাৰ্ডখন হোৱা নাই, তেওঁলোকে বেলেগ নথি পত্ৰ শ্ব' কৰিব পাৰিব। আৰু তাৰপিছত চইচ ফাইল বুলি যিটো অপশ্যন দি আছে, সেই ফাইলত যেতিয়া ক্লিক কৰিব, তাৰপিছত আপুনি মোবাইলত সেই ফটোখন আগতে আপুনি ফটোখন ৰাখি দিব। আৰু ফটোখনৰ চাইজ 1 MBতকৈ বেছি হ'লে সেইখন ছাবমিট নহ'ব। সেইকাৰণে যিমান পাৰে 100 KB বা 200 KBৰ ভিতৰত আপোনাৰ ফটোৰ চাইজখন হ'ব লাগিব। তেতিয়া আপুনি সেইখন ফটো যদি আপলোড কৰে তেনেহ'লে ছাবমিট হৈ যাব। আৰু যিসকল আত্মসহায়ক গোটৰ সদস্য আছে বা যিসকলে 10,000 টকাকৈ লাভ কৰিব, বা অমৃত বৃক্ষ আন্দোলনৰ এতিয়ালৈকে ৰিনিউৱেল কৰা নাই, তেওঁলোকে ৰিনিউৱেল কৰাৰ সময়তে তেওঁলোকে ডাইৰেক্ট যেতিয়া ছাকচেছফুল ৰিনিউৱেল হৈ যাব, তেতিয়া তেওঁলোকৰ সেই যিখন তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু লগতে মোবাইল নম্বৰৰ সহায়ত তেওঁলোকে লগ ইন কৰি তেওঁলোকৰ সেই প্ৰচেছখিনি কামটো কৰিব পাৰিব। আৰু কেনেকৈ তেওঁলোকৰ সেইখিনি কাম কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু তাৰপিছত তেওঁলোকৰ এই অফিচিয়েল পেজত যেতিয়া আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা এনেকুৱা যিটো দিয়া আছে তাত ক্লিক কৰিব। তাৰপিছত এনেকৈ ফাইলটো যেতিয়া অ'পেন হ'ব, তাৰপিছত তেওঁলোকৰ ফটোটো তেওঁলোকৰ মোবাইলৰ পৰা কি কৰিব লাগিব, প্ৰথমে চিলেক্ট কৰিব লাগিব। যদি আধাৰ কাৰ্ড ছাবমিট কৰিব বিচাৰে তেনেহ'লে আধাৰ কাৰ্ডখন চিলেক্ট কৰি দিব, আৰু যদি বেলেগ শ্ব' কৰে তেনেহ'লে বেলেগ ইয়াত চিলেক্ট কৰিব। তাৰপিছত ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, তেতিয়া তেওঁলোকৰ সেই যিখন চাবলৈ হৈছে সম্পূৰ্ণ ডিটেইলছখিনি যিখিনি ভুল আছিল সংশোধন হৈ যাব। লগত তলত চাবলৈ হৈছে আইডেণ্টি কাৰ্ড, আধাৰ কাৰ্ডখন আপডেট হৈ গৈছে। আৰু তাৰপিছত লগ আউট বা চাইন আউট কৰি ল'ব। আৰু চাইন আউট কৰাৰ পিছত তেওঁলোকৰ কেনেকৈ কৰিব, বা গুগলত গৈ চাৰ্চ কৰি দিব লাগে পোনপ্ৰথমে অমৃত বৃক্ষ আন্দোলন। আৰু তাৰপিছত তেওঁলোকৰ সেই ৰেজিষ্ট্ৰেশ্যনৰ যদি নাথাকে তেনেহ'লে তেওঁলোকে মোবাইল নম্বৰৰ সহায়ত তেওঁলোকে এণ্টাৰ কৰি দিব ৰেজিষ্টাৰ মোবাইল নম্বৰ। তাৰপিছত তলত চাবলৈ হৈছে ক্লিক হেয়াৰ টু ৰিচেণ্ট ওৱান টাইপ পাছৱৰ্ড, ইয়াত ক্লিক কৰিলে মোবাইলত OTPখন যাব, আৰু OTPখন বহুৱাই লগ ইন কৰাৰ পিছত তেওঁলোকৰ চাবলৈ পাব ৰেজিষ্ট্ৰেশ্যন আপডেট ডাটা। তাত ক্লিক কৰি নিজৰ যিখিনি ভুল আছে সম্পূৰ্ণ ডিটেইলছখিনি কাৰেকশ্যন কৰি ল'ব পাৰিব। আৰু সকলোৰ বাবে এইখন আপডেট গুৰুত্বপূৰ্ণ, কাৰণ যদি কিবা ভুল হৈ আছে তেনেহ'লে যদি এতিয়া সংশোধন নকৰে তেনেহ'লে 10,000 টকাকৈ আৰু পিছত নাপাব।